নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ক্লাব বিশ্বকাপ হৈ আছে আৰু আমি ক্লাব বিশ্বকাপৰ অসমীয়াত আলোচনা লৈ আনি আছো সো আজি পুৱতি নিশা আৰু মধ্যনিশা বহু কেখন খেল অনুষ্ঠিত হয় আৰু তাৰ ভিতৰত আমি দেখিবলৈ পালো মেনচেষ্টাৰ সিটিৰ সুন্দৰ জয় হল আজি মৰক্কোৰ ওয়েডাড এফসিৰ বিৰুদ্ধে তেওঁলোকে খেলিছিলে আৰু যেনেকুৱা ধৰণৰ শক্তি প্ৰদৰ্শন কৰিব লাগে ইংলিছ প্ৰিমিয়াৰ লিগৰ এটা শক্তিশালী টিম হিচাপে তেওঁলোকে হেতু কৰিবলৈ সক্ষম হল দু গোল দিলে তেওঁলোকে ফিল ফোডেনৰ ফালৰ পৰা আমি গোল দেখিবলৈ পালো ঠিক সেইদৰে জেৰেমি ডকু তেখেতৰ ফালৰ পৰা গোল দেখিবলৈ পালো ফোডেনে 2 মিনিটতে গোল দিলে ডকুৱে 42 মিনিটত গোল দিলে তাৰ পাছত আৰু কোনো গোল নহলে গটিকে সুন্দৰ আৰম্ভণি মেনচেষ্টাৰ সিটিৰ যিসকল সমৰ্থক আছে খুখি হ'ব ময়ো দেখি যথেষ্ট খুখি হৈছো যে মেনচেষ্টাৰ সিটি যেনেকুৱা ধৰণৰ প্ৰদৰ্শন আশা কৰা হয় তেনেকুৱা ধৰণৰ প্ৰদৰ্শনে তেওঁলোকে কৰিছে আনহাতে ৰিয়েল মাদ্ৰিদ স্পেইনৰ ৰিয়েল মাদ্ৰিদৰ পাৰফৰম্যান্স কিন্তু ইমান ঠিক নহলে সঠিক নহলে যিমানটো বিচৰা হৈছিল ইমানটো নহলে তেওঁলোকে আমাৰ এছিয়াৰ আমাৰ সৌদি প্ৰ লিগৰ যিটো টিম আল হিলালৰ লগত তেওঁলোকে ড্ৰহে খেলিবলৈ সক্ষম হ'ল সো ৰিয়েল মাদ্ৰিদ বিশ্বৰ আগশাৰী টিম হিচাপে আশা কৰা হয় জিকাটো যে প্ৰথমখন যেনেকৈ সাধাৰণতে মেন সিটিয়ে ষ্টাৰ্ট কৰিছে ধামাকা ষ্টাৰ্ট কৰিছে তেনেকুৱা ধৰণৰ এটা ষ্টাৰ্ট দিব বুলি আশা কৰা হয় কিন্তু তেনেকুৱা ধৰণৰ ষ্টাৰ্ট নহলে তেওঁলোকে 1-1ত ড্ৰটা সন্তুষ্ট থাকিবলগীয়া হয় প্ৰথমতে 34 মিনিটত তেওঁলোকৰ গোনজালো গাৰ্চিয়া তেখেতৰ ডেবিউ হৈছে ৰিয়েল মাদ্ৰিদ টিমৰ কাৰণে তেখেতে গোল কৰা দেখিবলৈ পালো আৰু তাৰ প্ৰত্যুত্তৰত 41 মিনিটত ৰুবেন নেভেছ যেটো আল হিলাল টিমৰ এটা পেনাল্টি পাইছিলে পেনাল্টি গোললৈ কনভাৰ্ট কৰিলে সো 1-1ত খেলখন সমাপ্ত হয় তাৰ পাছত একো গোল নহলে আৰু এটা শেষৰ সময়ত এটা পেনাল্টি পাইছিল আপোনালোকে চাইছে যদি গম পাইছে নিশ্চিতভাৱে শেষৰ সময়ৰ যেটো পেনাল্টি হেতু সাধাৰণতে ভেলভাৰ্ডে ফেডেৰিকো ভেলভাৰ্ডে সাধাৰণতে গোললৈ পৰিৱৰ্তন কৰিব নোৱাৰিলে বৌনো আল হিলালৰ যিজন কিপাৰ গোলকিপাৰ বৌনো তেখেত সাধাৰণতে মৰক্কোৰ প্লেয়াৰ হয় তেখেতে সাধাৰণতে গোলটো সেভ কৰা দেখিবলৈ পালো ভেলভাৰ্ডে শটটো সেভ কৰা আমি দেখিবলৈ পালো আৰু সেইকণতে এটা সুন্দৰ চান্স গুছি গল হেতু গোললৈ কনভাৰ্ট হৈ যোৱা হলে ৰিয়েল মাদ্ৰিদ হয়তো জিকিলে হেতেন বাকি আৰু এখন খেল হৈছিলে সেইখন চাৰ্লছবাৰ্গ আৰু লগতে পাছুৱাৰ মাজত হৈছিলে মই কৈছিলে যে চাৰ্লছবাৰ্গ জিকিব অলপ ভাল টেলেন্ট আছে আৰু চাৰ্লছবাৰ্গে জিকিলে তেওঁলোকৰ তাৰ পাছত আৰু এখন খেল হৈছিলে ইউভেন্টাছ আৰু আল আইনৰ মাজত আল আইনটো হৈছে আমাৰ এছিয়াৰে সৌদি যেটো ইউএই টিমৰ ইউএইৰ সাধাৰণতে এটা ক্লাব হয় যেটো আল এইন এফসি গটিকে হেতু এগুলো দিবলৈ সক্ষম নহলে আৰু যেটো ইউভেন্টাছ টিম তেওঁলোকে 5 গোল দিলে ৰান্ডাল কলোমুয়ানি ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ এজন তেখেতে গোল দিছে কনসেস্কাও তেখেতে গোল দিছে তেখেত আসলতে পৰ্তুগালৰ এজন প্লেয়াৰ হয় ইলডিজে গোল দিছে ইলডিজ হল এজন তুৰ্কীৰ প্লেয়াৰ কলোমুয়ানি আকৌ দিছিলে 45+4ত কনসেস্কাওয়ে দুটা দিছিলে কলোমুয়ানিয়ে দুটা দিলে ইলডিজে এটা দিলে গটিকে ভাল প্লেয়াৰ আছে ভাল ধুনীয়া ষ্ট্ৰাইকাৰ আছে তেওঁলোকৰ টিমত যেটো ইউভেন্টাছ টিম গটিকে হেতু তেওঁলোকক আগবঢ়াই লৈ গৈছে একদম বহুত বিগ মাৰ্জিনত জিকিছে 5-0 ইউএইৰ যেটো ক্লাব আল এইন এফসিৰ বিৰুদ্ধে গটিকে ইয়াৰ পাছত আপোনালোকে বৰ্তমান সময়ত পইণ্টছ টেবুলখন চাব পাৰে কেনেকুৱা ধৰণৰ স্থিতি হৈছে একেবাৰে শেষৰ যি দুটা গ্ৰুপ জি আৰু গ্ৰুপ এছৰ খেল হৈছিলে গটিকে গ্ৰুপ জি আপোনালোকে চাওক ইউভেন্টাছ আৰু মেন সিটি আগবাঢ়ি গুছি গৈছে 3-3 পইণ্টৰ সৈতে ওয়েডাড আৰু এলেইন হাৰিলে কাৰণে তললৈ গুছি গৈছে পইণ্ট নাই তেওঁলোকৰ আৰু লগতে গ্ৰুপ এছত যদি আপোনালোকে চাই চাৰ্লছবাৰ্গ জিকিলে কাৰণে আগলৈ গ'ল বাকি মাদ্ৰিদ আৰু হিলালৰ মাজত ড্ৰ হ'ল কাৰণে 1-1ত আছে আৰু পাছুৱা হাৰিলে কাৰণে শেষত আছে গটিকে এনেকুৱা ধৰণৰ স্থিতি আৰু বাকি বিলাক গ্ৰুপো আপোনালোকে চাব পাৰে মই ইয়াত দিছো বাকি কালি যিকেইখন খেল হ'ল খেহতীয়া সময়ত জি আৰু এছৰে খেল হৈছিলে সো নেক্সট কাৰ খেল আছে আজি ৰাতি যদি আমি কথা ক'বলৈ যাওঁ পালমেৰাছৰ খেল আছে আল এহলিৰ লগত আৰু সেইখনৰ কথা ক'বলৈ গ'লে মই ভাবো যে এখন টক্কৰ খেল হ'ব ক'ব নোৱাৰি কোন জিকিব কিন্তু পালমেৰাছৰ অলপ পালৰাটো ভাৰী ইন্টাৰ মিয়ামি আৰু পোৰ্টো পালমেৰাছ আৰু আল এহলি ৰাতি 9:30 বজাত আছে ইন্টাৰ মিয়ামি আৰু পোৰ্টোৰ মাজত আছে ৰাতি 12:30 বজাত এইখনত ইন্টাৰ মিয়ামি অলপ আগত থাকিব তথাপিতো শেষৰখন যেটো ড্ৰ কৰি আহিছে আৰু পোৰ্টোটো শেষৰখন হয়তো জিকি আহিছে না কি পোৰ্টো ড্ৰ কৰি আহিছিল গটিকে এখন দুইটা ড্ৰ কৰা টিম গটিকে কোনোবা এটাটো জিকিব লাগিব ইয়াৰ গটিকে ইন্টাৰ মিয়ামি জিকিলে ভাল হয় মেসি ইন্টাৰ মিয়ামি দেন ৰাতি পুৱতি নিশা 3:30 বজাত আছে সিটল সাউন্ডাৰ্ছ আৰু এথলেটিকো ডি মাদ্ৰিদ তাত সাধাৰণতে এথলেটিকো ডি মাদ্ৰিদৰ পাল্লাটো ভাৰী হ'ব পিএছজি আৰু বোটাফোগোৰ আছে ৰাতিপুৱা 6:30 বজাত কাইলৈ গটিকে সেইখনত বোটাফোগোটো হাৰিব লাগে পিএছজি জিকিব লাগে সুন্দৰ ফৰ্মত তেওঁলোক আছে গটিকে এইকেইখন নেক্সট আছে খেল গটিকে এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব অলপ শেয়াৰ কৰিব দি আমাৰ ফুটবলৰ সমৰ্থকসকললৈ শেয়াৰ কৰাটো দৰকাৰ আমাৰ চেনেলটো যেটো অসমীয়া ভাষাত আলোচনা কৰিছো আমি আৰু আমাৰ ভিউৱাৰ আমাক লাগে অলপ শেয়াৰ কৰিব আমাৰ ফুটবলৰ যিসকল সমৰ্থক আছে তেওঁলোকলৈ ৰিচ পাব লাগে চেনেলটো গতিকে আপোনালোকে যিমান পাৰে ইমান শেয়াৰ কৰি দিব অলপ ভিডিওবিলাক তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লওনা প্ৰতিশ্ৰুতিৰে বিদায় মাগিছো ধন্যবাদ